Hello students, মই তোমালোকৰ কাৰণে নতুন এটা সিৰিজ ষ্টাৰ্ট কৰিছো। সিৰিজটোৰ নাম দিছো মই NEET and NCERT। নামটো চাই পেলাই তোমালোকে গম পাইছে চাগে যে এইটো হেবিলাক ষ্টুডেণ্টৰ কাৰণে যিবিলাক ষ্টুডেণ্টৰ মনত ভয় আছে যে NCERT পঢ়িলে মেবি সিলেকশ্যন নহব পাৰে, হয়তো বাহিৰৰ পৰা বহুত বস্তু পঢ়িব লাগিব। এতিয়া সেই বস্তুটো আমি অন ফ্যাক্ট অন ডাটা ডিসকাস কৰিম যে হসাকে NCERTৰ পৰা কিমান কোৱেশ্চন আহে আৰু NCERT বাহিৰৰ পৰা কিমান কোৱেশ্চন আহে। আমি লেটেষ্ট ইয়াৰ্ছৰ ট্ৰেন্ড ফলো কৰিম। 2019 ৰ মই লৈছো একদম লেটেষ্ট পেপাৰ এখন, তো এইটোক মই নাম দিছো সিজন 1। এপিসোড 1 ত কি আছে মই একচুয়ালি এপিসোডত ভাগ কৰিছো জুলজি কোৱেশ্চন অকল ডিসকাস কৰিম প্ৰথমতে, আৰু এপিসোড মানে এটা পাৰ্টত 5টাকে কোৱেশ্চন ডিসকাস কৰিম। এট ম্যাক্স মই বহুত বেছি দীঘলীয়া কৰিব খোজা নাই, আৰু মই কোৱেশ্চন বিলাকৰ ওপৰত বহুত বেছি ডিটেইলড ডিসকাশন নকৰো। ইয়াতে আমাৰ একচুয়ালি মেইন মটোটোৱে হ'ল যে NCERT লগত কিমান লিংক আছে কোৱেশ্চনৰ, হেতু আমি চাব লাগে। তো ফাৰ্স্ট কোৱেশ্চনটো এতিয়া আমি চাও। এটো ফাৰ্স্ট কোৱেশ্চনটো তোমালোকে সোৱা স্ক্ৰিনত দেখিছা চাগে। The ciliated epithelial cells are required to move particles or mucus in a specific direction. এটো NCERT statement. In humans, these cells are mainly present in এতিয়া অপশন কিবা কিবি আছে ফেলোপিয়ান টিউব, প্যানক্রিয়াস। এতিয়া কোড থাকে মেইনলি সিলিয়েটেড এপিথেলিয়াম। এটো তোমালোকে চ্যাপ্টাৰ গম পাইছা, টিস্যু চ্যাপ্টাৰটোৰ পৰা দিছে। টিস্যু বুলি চ্যাপ্টাৰ নাই, স্ট্ৰাকচাৰাল অৰ্গানাইজেশ্যন ইন এনিমেলছ বুলি পেলে চ্যাপ্টাৰ আছে ক্লাছ 11 চ্যাপ্টাৰ নম্বৰ 7। তো সেই চ্যাপ্টাৰটোৰ কোনটো পেজত আছে এক্স্যাক্টলি সেই পেজটো লৈকে আমি গৈছো। পেজ নম্বৰ 101 ত তোমালোকে নিজৰ NCERT খুলি পেলাই চাব পাৰা, আৰু ইয়াতে মই দেখুৱাই দিছো। এটো দেখিছা বোল্ডত লিখা আছে সিলিয়েটেড এপিথেলিয়াম, বোল্ডত লিখা আছে সিলিয়েটেড এপিথেলিয়াম, দেখিছা সবে। আচ্ছা, তাৰপিছত সিহঁতৰ ফাংশন কি দিয়া আছে চোৱা, তাৰ পাছতে পঢ়িছোৱা। দেয়াৰ ফাংশন ইজ টু move particles or mucus in a specific direction. Hey statement to listen nahi, in a specific direction over the epithelium. So tarasot exactly likha ase they are mainly present in the inner surface of hollow organs like ki likha ase bronchioles and fallopian tubes. Ditto NCERT er party ase etia ami bisaribo lage bronchioles and fallopian tubes bisaribo lage khali. To answer bisara tomalake answer C saf likha ase ki bronchioles and fallopian tubes. NCERT te palo chalo next question saw. Next question incorrect statement bisaribo lage. The question is on inbreeding. To inbreeding depression or kotha tomalake duta chapter paisa juntu chapter pa equation to dise he chapter to moi uthai lisu yate statement ki ase aru tar pora tomalake bisaribo lage kuntu incorrect statement ei bostu to bahutore kene bhul hoy dei eblak silly mistake nokoriba yate ki ulabo dise incorrect ulabo dise. আচ্ছা, তো এতিয়া চাও আমি NCERT কি আছে ইনব্রিডিং এর উপর কথা, তারপর কারেক্ট স্টেটমেন্ট বিলাক আমি উলিয়াব লাগিব। আচ্ছা, ইয়াতে মন কৰিবা তোমালোকে, ইয়াত আছে ইনব্রিডিং ইনক্রিজেস হোমোজাইগোসিটি। হোমোজাইগোসিটি তোমালোকৰ চোৱা ইয়াতে লিখা আছে, বোল্ডত লিখা আছে। নেক্সট লিখা আছে ইনব্রিডিং does inbreeding is necessary if we want to evolve. Necessary if we want to evolve a pure line in any animal. Next, inbreeding exposes harmful recessive genes. Exposes mane uliai die bahirot, eliminate kori die hiatok that are eliminated by selection. That's the next case. It helps in accumulation of superior genes and elimination of less desirable genes. এতিয়া আমি কোৱেশ্চন চাও পৰা হৈছো। এখিনি চালো NCERT পেজ নম্বৰ এটা দিয়া আছে, দেখিছা তোমালোকে। দিস ইজ 167 ক্লাস 12 হৰ চ্যাপ্টাৰ পালৈছো। ইয়াতে কোনটো চ্যাপ্টাৰ তোমালোকে গম পাইছা নহয়, এনিমেল হাজবেন্ড্ৰি পাৰ্টৰ পৰা লৈছো আমি। ঠিক, চলো 167 ত আমি এখিনি কথা পালো। এতিয়া কোৱেশ্চনটো চাও কিবা বাহিৰৰ দিছে নেকি। ইনব্রিডিং ইজ এসেনশিয়াল টু ইভলভ এ পিউৰ লাইন এনিমেল, পিউৰ লাইনস ইন এনি এনিমেল। এটো ট্ৰু স্টেটমেন্ট, আমি মাত্ৰ NCERT পাইছো। Inbreeding selects বুলি দিলে, selects harmful recessive traits, recessive genes. Selects কৰে নে নহয়, এইমাত্ৰ আমি পালো যে inbreeding expose কৰে that are eliminated by selection. Select নকৰে ইহঁতে harmful জিনক। এই স্টেটমেন্টটো আমাৰ ভুল, আমাৰ আনসাৰ B। তথাপি আমি C টো চাই লওঁ। Inbreeding helps in accumulation of superior genes and elimination of undesirable genes. এইমাত্ৰ পঢ়ি উঠিছো inbreeding increases homozygosity, এইটো আমি তাতে পাইছিলো। এবাৰ আকৌ দেখুৱাই দিছো। Inbreeding increases homozygosity প্ৰথম প্ৰশ্ন, তাৰপিছতে exposes harmful recessive genes, accumulation of superior genes, এইবিলাক সব স্টেটমেন্ট। খালি এটাই ইয়াতে ইনব্রিডিং এ কি কৰে, harmful recessive gene eliminate কৰে, তাতে কিন্তু সিলেক্ট কৰে বুলি আছে। তো আনসার ইজ বি।
এগেইন NCERTৰ পৰা পালো কুৱেশ্যনটো থাৰ্ড কুৱেশ্যনৰ কাম এতিয়া what is third question which of the following factors is responsible for formation of concentrated urine তোমালোকে যদি NCERT ভালকে পঢ়িছা ক্লাছ 11ৰ elimination of nitrogenous waste তোৰ ওপৰ যোনটো চেপ্টাৰ আছে তাত তোমালোকে পাইছা যে আমাৰ ইউৰিন নর কনসেন্ট্রেশন ব্লাডতকে 4 টাইমস বেছি হয় আৰু হেতু কেনেকে হয় হেতু দেখব কাৰণে NCERT এটা টপিকে আছে হেতু হল mechanism of urine concentration বুলি পেলাই মন পৰিছে তো আমি এতিয়া সেই টপিকটো ভালকে পঢ়িব লাগিব পঢ়িলে ইয়াৰ আনসাৰ কৰিব পাৰিম তো সেই টপিকটোৰ পৰা মই অকন স্ন্যাপশ্বট লৈ দেখুৱাইছো তো সেই টপিকটো একদম লাষ্টত পেজ নম্বৰ 297 ক্লাস 11 excretory products and their elimination chapter তো ইয়াতে তোমালোকে পাবা এটা লেখা আছে presence of such interstitial gradient এটা বস্তু মই মাৰ্ক কৰিলো helps in an easy passage of water from the collecting tube thereby concentrating the filtrate or the urine acha so interstitial gradient mainly responsible interstitial gradient such interstitial gradient boli goise such mane kenuka gradient ami yar thik agor page number 296 jodi chao tar ami enukara diagram ei diagram to dekhisa tomalake bohute na jano tomalake buji paisila na nai কিন্তু এতিয়া মোৰ ফোকাস তোমালোকক বুজোৱা নহয় মোৰ ফোকাস তোমালোকক দেখুৱা যে NCERT তে আনসাৰ বোৰ আছে সো কোনটো গ্ৰেডিয়েন্ট মানে হল চেঞ্জ তো গ্ৰেজুৱেল চেঞ্জ অফ কনসেন্ট্ৰেশন সো ইয়াতে সো 300 আছিল প্ৰথমতে তাৰপিছত তলত 600 তাৰপিছত 900 আৰু ফাইনালি গৈ 1200 মিলি অসমোল পাৰ লিটাৰ কনসেন্ট্ৰেশন হৈছে কি হয় এই জায়গাখিনে আমি কম মেডুলাৰী interstitium বুলি কওঁ এই জায়গাবিলাকত তো এই জায়গাটো যে উপৰ পৰা তললৈকে as we go down the medulla the concentration increases from 300 to max 1200 milliosmol per liter এই concentration gradient টোৰ কাৰণে কি হয় বুলি কৈছে ইউৰিন concentration বাঢ়ি যায় বুলি পেলাই কৈছে তো ইয়াতে এই ডায়াগ্ৰামটোৰ ওপৰত কাউন্টাৰ কাৰেন্ট মেকানিজমৰ কথা আছিল মন পেলোৱা তোমালোকে তো NCERT এই পেজটোৰ পৰা কোৱেশ্চন দিছে তো আমি চাও তাতে আনসাৰটো কৰিব পাৰিলে নৰো এইখিনি বস্তু পঢ়িলে চলো কোৱেশ্চনটো চাও সো কোৱেশ্চনটো কি লিখা আছে মেইনটেইনিং হাইপাৰ অসমোলাৰিটি টুৱাৰ্ডছ দ্য ইনাৰ মেডুলাৰী ইন্টাৰষ্টিচিয়াম ইন দ্য কিডনিজ অলপ ভাবিছা তোমালোকে এই কথাটোকে কৈছে নাই মই যোনটো কলো হাইপাৰ অসমোলাৰিটি টুৱাৰ্ডছ দ্য ইনাৰ মেডুলাৰী ইন্টাৰষ্টিচিয়াম মানে মেডুলাৰ ভিতৰ পিনে বেছি কনসেন্ট্ৰেশন মেইনটেইন কৰি ৰাখি কি কৰে ইউৰিনৰ কনসেন্ট্ৰেশন to বঢ়াই দিয়ে হয়নে হেইটোটো কলে এমাটো জন্তু কলো লাহে লাহে বাঢ়ি যায় কনসেন্ট্ৰেশন মেডুলাৰী ইন্টাৰষ্টিচিয়ামত 300 to 1200 লৈকে আচ্ছা সিক্ৰেশন অফ এৰিথ্ৰোপয়েটিন ইয়াৰ একো ৰোল নাই এমাটো আমি পালো মেডুলাৰী ইন্টাৰষ্টিচিয়ামৰ কনসেন্ট্ৰেশন গ্ৰেডিয়েন্ট টু ৰেসপন্সিবল হাইড্ৰোস্টেটিক প্ৰেছাৰ ডিউৰিং গ্লোমেৰুলাৰ ফিল্ট্ৰেশন হাইড্ৰোস্টেটিক প্ৰেছাৰৰ কাৰণে গ্লোমেৰুলাৰ ফিল্ট্ৰেশনত কি হৈ যায় হেল্প হয় কিন্তু তাৰ ইউৰিন কনসেন্ট্ৰেশনৰ লগত একো ৰোল নাই লো লেভেলস অফ এন্টি ডাইউৰেটিক হৰমন low levels of antidiuretic hormone eto hormone regulation not urine regulation take part kore urine regulation take part kore jodi yate kintu antidiuretic hormone actually ki kore antidiuretic hormone amar urine to ki kore concentrated he kore besi water release hobo nidiye tamane urine to concentrate kore to low level jodi hoi jay antidiuretic hormone tete hole urine to ki hobo dilute hobo concentrated nohoy तो ultimately answer one of key hole answer is A again I mean NCERT we are moving on to the fourth question and the second last question the fourth question is which of the following glucose transporters is insulin dependent okay now as I have highlighted some additional knowledge will be required additional to NCERT knowledge acha first of all etu NCERT based hoy kintu ekebare NCERT link no hoa nohoy kuntu chapter par dise tomalake habiso ebar motla para niki chapter to hol biomolecules ot keiba kono table bonwa asile tare ekhon table par dise biomolecule chapter tor upor kisumane to give up kori die imane tan pa actually iman tan ekon hoy chapter to আৰু জিবিলাকে পঢ়ে হিয়তে বহুত কষ্ট কৰে কিন্তু বহুত কষ্ট কৰি বহুত এক্সট্ৰা কথা জানে যদি NCERT এই সৰু সৰু টেবুল সৰু ডায়াগ্ৰাম বিলাক যদি আমি না জানো তেতিয়া হলে কিন্তু আমাৰ সিলেকশনৰ চান্সেস কমি যাব তো চাও আমি কোনখন টেবুলৰ কথা কৈ আছো চলো তো টেবুল নম্বৰ 9.5
some proteins and their functions বুলি এখন টেবুল আছে বায়োমলিকুলছৰ টেবুল নম্বৰ 9.5 চাবা নিজৰ এনচিআৰটি তাতে চোৱা লাষ্টত লিখা আছে GLUT4 দেখিছা GLUT4 কথা কৈছে গ্লুটৰ এটা সিৰিজে আছে 1 2 3 4 এনেকে আৰু বাকি কথা ডিসকাস নকৰো ইয়াতে কি কৰে enables glucose transport into the cells সেলৰ ভিতৰত গ্লুকোজক লৈ যোৱাত হেল্প কৰে ইহঁতে আচ্ছা এতিয়া তোমালোকে যদি ক্লাস 11 ত পঢ়িছা তেতিয়া হলে গম পাবা কিছুমান ট্ৰান্সপোৰ্টাৰ প্ৰোটিন বুলি পেলাই কিছুমান বস্তু আছে তো ট্ৰান্সপোৰ্ট প্ৰোটিন বিলাকে কি কৰে যে কিছুমান বাহিৰৰ বস্তু সেলৰ বাহিৰৰ বস্তু যদি মই এটা সাপোজ সেল এটা বনালো মই এটা সেল এটা বনালো সেল এটা মই ইয়াত বনালো তো এই সেলটোৰ যিখন মেমব্ৰেন এই সেলটোৰ যিখন মেমব্ৰেন এই মেমব্ৰেনখনৰ বাহিৰৰ পৰা ভিতৰলৈকে সব বস্তু সোমাইব নোৱাৰে আৰু ভিতৰৰ পৰা বাহিৰলৈকে সব বস্তু যাব নোৱাৰে কাৰণ সেল মেমব্ৰেনখন কি হয় লিপিডেৰে বনা এতিয়া লিপিডেৰে বনা এই সেল মেমব্ৰেনখনৰ মাজেৰে হেবিলাক বস্তু হে পাৰ হৈ আহিব পাৰিব যিবিলাক বস্তু কি হয় লিপিড সলিবল হয় তো লিপিড সলিবল বস্তুবিলাক পাৰ হৈ আহিব কাৰণে একো প্ৰবলেম নহয় কিন্তু যিবিলাক বস্তু লিপিড সলিবল নহয় হেবিলাক বস্তু পাৰ হৈ আহিব কাৰণে স্পেশাল মেকানিজম লাগে আৰু সেই মেকানিজমত হেল্প কৰে কি এই যে লিপিডবিলাকৰ মাজে মাজে সোমাই থাকে কিছুমান কি ক্যাৰিয়াৰ প্ৰোটিন সোমাই থাকে ঠিক কিছুমান ক্যাৰিয়াৰ প্ৰোটিন সোমাই থাকে তো এই ক্যাৰিয়াৰ প্ৰোটিন বিলাকৰে এটা হল কি GLUT4 আচ্ছা তো এই GLUT4 বিলাকে কি কৰে GLUT4 বিলাকে গ্লুকোজক সেলৰ ভিতৰলৈকে সোমাত হেল্প কৰে কিন্তু GLUT4 কি হৈ থাকে নরমালি GLUT4 কি হৈ থাকে বন্ধ হৈ থাকে কেতিয়া GLUT4 খুলি যায় আমি সাপোজ ভাত খালো ভাত খোৱাৰ পাছত এতিয়া কি হল ব্লাডত গ্লুকোজৰ লেভেল বাঢ়ি গল আৰু আমি বিচাৰিছো যে এই গ্লুকোজ বিলাক সেল বিলাকে লৈ লওক যাতে ব্লাডত গ্লুকোজ লেভেল নরমাল আহি যায় আৰু সেল বিলাকে লগা বস্তু বিলাক পাই যায় কিন্তু গ্লুকোজটো হল ফ্যাট ইনসoluble তো হি পাৰ হৈ যাব নোৱাৰে তো এই যে GLUT4 বুলি যিবিলাক চেনেল আছে সাপোজ দিস ইজ GLUT4 তো GLUT4 চেনেল বিলাকত গৈ প্লাই এতিয়া এখন হল গ্লুকোজ যোৱা দৰজা তো এইটো হল গ্লুকোজ তো এই গ্লুকোজ বিলাক এতিয়া যাব খুজি আছে কিন্তু যাব পৰা নাই এতিয়া যদি ইয়াত আহি যায় ইনসুলিন ইয়াত আহি গল ইনসুলিন তো ইনসুলিন আহি যেতিয়া ইয়াত বাইন্ড হৈ যাব তেতিয়া কি হৈ যাব এই যিখন ডোৰ বন্ধ আছিল অথনিৰ পৰা এখন এতিয়া কি হৈ যাব খুল খাই যাব ইয়াতে ইনসুলিনটো লগা কাৰণে বুজিলা এতিয়া গ্লুকোজ ভিতৰলৈকে পাৰ হৈ যাব পাৰিব তো ইনসুলিনে যে ব্লাড সুগাৰ লেভেল কমাই বুলি কৈছো আমি তো কেনেকৈ কমাই গম পালা তোমালোকে সিহঁতে কৈ সেল বিলাকক ইনেবল কৰে যাতে সিহঁতে গ্লুকোজ বিলাক ল'ব পাৰে তেতিয়া ব্লাড সুগাৰ লেভেলটো নরমালি কি হৈ যাব come down to normal level which is 120 আচ্ছা তো এতিয়া গ্লুকোজৰ টেক আপত GLUT4 ৰিলেশন আছে গম পালো and it depends on insulin ইনসুলিনে গ্লুকোজ লেভেল কমাই বুলি জানা তোমালোকে এই বস্তুটো এনচিআৰটিত আছে GLUT4 এ গ্লুকোজ লোৱাত হেল্প কৰে বুলি জানা কিন্তু ইনসুলিন আৰু গ্লুকোজৰ মাজৰ লিংকটোৰ কথা এনচিআৰটিত দিয়া নাই তো সেইখিনি এক্সট্ৰা কথাখিনি মই ইয়াতে ডিসকাস কৰিলো তো যদি এনচিআৰটিৰ লগত লিংকড এই কোৱেশ্চনটো কিন্তু আমি গম পালো যে অকন এক্সট্ৰা ইনফৰমেশন আমাক লাগিব তেতিয়া আমি কৰিব পাৰিম চলো নেক্সট কোৱেশ্চন চাও Next question is again from biomolecule. This is concanavalin A is an essential oil, a lectin, a pigment or an alkaloid. So essential oil, lectin, pigment, alkaloid ebilak again biomolecular ekhon table ase again table or pray question dile hey chapter 2 to ekhon table number 9.3 some secondary metabolites yate sa dunia ke ulai ase essential oils buli play aru jod লেমন গ্ৰাছ অইল আছে টক্সিন লেপটিনছত কি আছে সো কনকানাভেলিন এ এইটো বিচাৰি আছিল আমি হয় না কনকানাভেলিন এ ইজ এ লেকটিন সো ইওর আনসার ইজ বি তো এনসিআরটি গোটেইখিনি পালো আমি তো এনেকৈ আমি জুলজি কোৱেশ্চনখিনি ডিসকাস কৰি গৈ থাকিম চলো তোমালোকে চাই থাকিবা নেক্সট এপিসোডটো তো ওয়েট কৰা কম দিনৰ ভিতৰতে মই নেক্সট এপিসোড আকৌ আপলোড কৰিম চলো বাই বাই এণ্ড থ্যাংক ইউ